সেইকাৰণে এতিয়া আমি অসমত সুদখোৰবিলাকৰ ওপৰতো আমি লাগি আছো। দুদিন পিছত টিভিত পাবই যে সুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে, সেইটো ফ্ৰী হৈ যাব আপোনালোকৰ। তাৰো ব্যৱস্থা এটা কৰি আছো, 2 এদিনতে ঘোষণা পাবই, লাভ হব, হয় নহয়? কাৰ কাৰ সুদত টকা ধাৰ আছে? ঠিক আছে, হাত উঠাব নালাগে দিয়ক, এইটো হাত উঠালে অলপ ঠিক নহব, হয়নে? এইটো ঠিক নহয় না। 100 টকা ধাৰ লয়, 20 টকা সুদ দিব লাগে, 30 টকা সুদ দিব লাগে। আমি অসমখন অলপ চিষ্টেমেটিক কৰিব লাগিব, ভাল কৰি। ঠিক নহয় না, 100 টকা ধাৰ লয়, 20 টকা সুদ দিব লাগে, 30 টকা সুদ দিব লাগে। আমি অসমখন অলপ চিষ্টেমেটিক কৰিব লাগিব, ভাল কৰিব লাগিব। বন্দুক ললে অসম ভাল নহয়, আন্দোলন কৰিলে অসম ভাল নহয়। মনৰ ভিতৰত যেতিয়া জননী জন্মভূমিৰ প্ৰতি নিষ্ঠা থাকিব,